গুড মৰ্ণিং, কেনে আছে আপোনালোক? আৰু বৰ্তমান মোৰ ভাল আৰু আশা কৰোঁ আপোনালোকৰ সকলো চাগে ভালেই। আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ গাড়ীৰ পৰাই, যিহেতু আমি গৈ আছোঁ অৰুণাচল আৰু আমাৰ বাহঁতৰ পৰিয়ালটো গৈ আছে। তাহাঁতি এখন গাড়ীত গৈছে আৰু আমি এখনত। তো আমি গোটেইকেইটাই এতিয়া আমি তেল ভৰাই আছোঁ। এয়া ডাঙৰ ভিনদেউৰ ছোৱালী। যিহেতু আমি বেলেগ এখন ৰাজ্যলৈ গৈছোঁ, সেইবাবে যিহেতু পাছ ল'ব লাগিব আৰু এফালে আপোনাৰ 39, 8, 40 তেনেকুৱা ডিগ্ৰী ৰ'দ আৰু এইফালে টিকেট কৰোঁতে আমাৰ প্ৰায় 1.5 ঘণ্টা লাগিলে আৰু টিকেট কাটি অলৰেডি হ'ল আৰু বহুত টাইম লাগিলে আৰু বহুত ভিৰো আছে যিহেতু ছানডে আছিলে। আৰু এয়া চাওক, অৰুণাচলৰ ৰাস্তা আৰু আমাৰ অসমৰ ৰাস্তা কিমান ডিফাৰেঞ্চ। এইখন হৈছে অৰুণাচল সোমায়েই অৰুণাচল ইউনিভাৰ্চিটি হয়। ৰাস্তাৰ কাষতে কোনোবাই যদি পঢ়িব ইচ্ছা কৰিলে ইয়াত পঢ়িব পাৰিব। ধুনীয়া ফেচিলিটি আছে ৰাস্তাৰ কাষতে, একেবাৰে হাইৱেৰ কাষতে। আৰু ইয়াত ইমান মানে ৰাস্তাত গাড়ী মটৰৰ কাৰণে ইমান প্ৰব্লেম নহয় আৰু খুব প্ৰখৰ ৰ'দ। এই প্ৰখৰ ৰ'দৰ মাজেৰে ফালি আমি অৰুণাচল ফুৰিবলৈ গৈছোঁ আৰু তাত বোলো আজি ভাল লাগিব, ল'ৰা ছোৱালীও যাতে অলপ ভাল পাওক আৰু সেই বুলি আমি গৈ আছোঁ ৰাস্তা পদূলি চাওক আৰু বতৰ চাওক কেনেকুৱা মানে ৰ'দ। আৰু ইয়াৰ ৰাস্তা পদূলি খুব ধুনীয়া, সেউজীয়াৰ মাজেৰে ৰাস্তা। আৰু গৈ পালোঁগৈ, আমি গাড়ী পাৰ্কিং কৰিছোঁ। বহুতো পাৰ্টি আছে আৰু এয়া আমি ফাইনেলি পাই গ'লোঁ য'লৈ আহিছিলোঁ। আমি আচলতে এখন ৰিজৰ্টলৈ আহিছোঁ। ৰিজৰ্টখনৰ নাম হৈছে টক্সিতা ৰিজৰ্ট হয় আৰু এইখন নতুন হয় ৰিজৰ্টখন। আগতে এখন গৈছিলোঁ দিগাৰু বুলি, এইবাৰ নতুন এখনলৈ আহিছোঁ টক্সিতা। আৰু খুব ধুনীয়া পৰিৱেশ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকক ভাল পাব বুলিও মই আশা কৰিছোঁ। আৰু বহুত মানুহ, এইটো চাওক এণ্ট্ৰি আমি সোমালোঁ, এণ্ট্ৰি ফিজ, গাড়ী পাৰ্কিঙৰ ফিজ ৰাখে তেওঁলোকে আৰু এইফালেদি সোমাই। আৰু আমি যিহেতু ইয়াত আজি গা ধুম বুলি ভাবিছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম, আপোনালোকেও মোৰ ভিডিঅ'ৰ যোগেদি এনজয় কৰক। আৰু এয়া চাওক কিমান ধুনীয়া নতুনকৈ সাজি আছে আৰু বহুত মানুহ আছিল আৰু এইবিলাক ঘৰত মানে কাপোৰ চেঞ্জ কৰিবলৈও মানে চব ৰিজাৰ্ভ হৈ আছে। আমি যিহেতু এটা ঘৰ পালোঁ, তাতে বহুত জোৰ মানুহ লগ লাগি লৈছোঁ আৰু পৰিৱেশটো চাওক না, কিমান ধুনীয়া পৰিৱেশ। আপোনালোকক মই বুজাব নোৱাৰোঁ, ভিডিঅ'ত ইমান ধৰিব নোৱাৰিব, কিন্তু আপোনাৰ চকুৰে যিটো চাই বুজি পাব সেইটোহে বহুত ভাল লাগে। হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে মোৰ লগতে আপোনালোকেও উপভোগ কৰক নহয় জানো। আৰু এয়া গৈ কাপোৰ বদলি কৰি আৰু মানে পানীত নামিবলৈ ষ্টাৰ্ট। আৰু চাওক ইমান মানুহ চাওক আৰু পৰিৱেশটো চাওক। আপোনালোকে যাবলৈ ইচ্ছা কৰিলে মোৰ ভিডিঅ'তে চাই গম পাব নহয় কিমান ভাল লাগিব। আৰু এয়া ছোৱালীক নমাই দিছোঁ, তাই ইমান ফূৰ্তি পাইছে নহয়, বেছি পানীও নহয়। আৰু নৈখন আপোনাৰ পাৰ হ'ব পাৰিব, কিন্তু ভয়ো লাগে। মই এইকণতেই থাকিলোঁ আৰু মানে ইয়াতে যিমান ফূৰ্তি কৰিলোঁ এইকণতে। ভয়ো লাগে, পানী বুলি ক'লে কোনো বিশ্বাস নাই, পানী আৰু কাৰেণ্ট মোৰ বিৰাট ভয় লাগে আৰু এইবিলাকৰ লগত কোনো চুপতি নহয়। আৰু এক্সিডেণ্টলি আপোনালোকে দেখিয়ে আছে এইবাৰ কেনেকুৱা পানীৰ ঘটনাবিলাক হৈছে। সেইকাৰণে এই দলংখনে এইপাৰতে থাকি এনজয় কৰিলোঁ, ইপাৰটো নহ'লোৱেই, দলংখন তললৈকে গ'লোঁ আৰু খুব ভাল লাগিলে। পানী বহুত ঠাণ্ডা, তলত যিহেতু পাথৰ হয়, পাথৰবিলাক শ্লিপ নহয়, হ'লেও এটা দুটা অলপ হেলুৱে আছে, কিন্তু খুব ভাল লাগিলে, মানে বহুত ভাল লাগিলে। দেখিছে নহয়, বা ভিনদেউ মানে তেওঁলোক গৈছে, তেওঁলোকেও একদম পূৰা এনজয় কৰিছে। ভিনদেউৰ লগতে বাও গ'ল। আমাৰ ছোৱালী যিহেতু দাঁত পোকে খাইছে আৰু দাঁতৰ পোকে খোৱা তাইৰ গালখন ফুলি আছে, দৰৱ খুৱাই নিছোঁ, তথাপিতো তাই পানীৰ পৰা উঠিব মন কৰা নাই। ইমানেই ভাল পাইছে। তাইক অলপ সাঁতুৰিবলৈ দিয়া নিচিনা কৰি দিলোঁ আৰু পানীতে থাকিব ইচ্ছা, মই বোলো হৈ গ'ল ব'লা। নাই কিন্তু তাইৰ গাটো ভাল নহয়, যিহেতু মই মূৰটো নিতিয়ালোঁ, নিজে পানী ছিটিয়াই মানে মূৰটো তিয়াবলৈ চেষ্টা কৰিছোঁ। মই বোলো নাই তুমি মূৰটো নিতিয়াবা দেই। আৰু এনেকৈ কৰি তাই চাওকচোন কিমান ফূৰ্তি পাইছে। আমাৰ এওঁ কিন্তু পানীত নানামিলে। বহুতো পাৰ্টি দেখিছে নহয়, এইটো পাৰ্কিং প্লেচ ধুনীয়া। আৰু আমি সকলোৱে ফটো তুলিলোঁ, ৰিলচ বনালোঁ, ভিডিঅ' বনাইছোঁ আৰু আপোনালোকক দেখুৱাম বুলি। তাৰপিছত আমি তাৰ পৰা ওলাই দিলোঁ, খুব ভোকো লাগিলে, টাইমো হ'ল। তাৰপিছত মমছ কিটচেন বুলি এখন ৰাস্তাতে পালোঁ, নামচাই পাৰ হৈ। ক'তো এখন হোটেলটো খালী নাই, মানে ইমান ভিৰ। তাতে পালোঁ আমি ধুনীয়া এটা পৰিৱেশত, আকৌ লেডি হয় গোটেইকেইগৰাকী। তাতে খালোঁ আমি ধুনীয়াকৈ ভাত এসাঁজ, গাহৰি আছিলে আৰু মুৰ্গী বইল, যোনে যি খায়, পিটিকা ভাত, এইখন ভাতৰ থালি চব বইল, আপোনাৰ তেল ইউজ নহয়, মানে ইমান ধুনীয়া খানা এটা খালোঁ নহয়। আপোনালোকে নামচাইৰ পৰা আহি পিনে ৰাস্তাৰ কাষতে পাব মমছ কিটচেন বুলি, তাতে আপোনালোকে যদি খাব বিচাৰে খাব পাৰিব। আৰু মেজেঙা শাকৰ জোল ইমান টেষ্টি, মোৰ প্ৰিয় খাদ্য গোটেইকেইটা পালোঁ আৰু খালোঁ। তাৰপিছত আহি আমি
মাকুমত এখন ৰিজৰ্টত সোমালোঁ, কৃষ্ণচূড়া বুলি ৰিজৰ্টখন, আৰু খুব ধুনীয়া। তাত মানে ল'ৰা ছোৱালী সম্পূৰ্ণ এনজয় কৰিব পৰা সকলো খেলা বস্তু আছে। মানে সোমাই দেখিলোঁ এখন ধুনীয়া ট্ৰেইন, আৰু ট্ৰেইনখনে মিউজিক লগাই দুপাক ঘূৰাই, আৰু ইয়াৰ এণ্ট্ৰি ফিজ লয় আপোনাৰ 200কৈ এটা ল'ৰা ছোৱালী, আৰু মাক দেউতাক লগতে যাব পাৰিব। আৰু আমাৰ যিহেতু দুটা সোমালে, আৰু আমি 400 টকা দি সোমালোঁ। সোমাই ইয়াতে খেল উপভোগ কৰা, আমিও তাহাঁতৰ লগতে ট্ৰেইনত উঠিলোঁ। দেখিছে নহয় কিমান ধুনীয়া, দুপাক ঘূৰিলে সম্পূৰ্ণ ট্ৰেইন। আৰু ট্ৰেইনৰ কথা বেটিয়ে যিহেতু কৈ আছিলে যাত্ৰাটো কৰোঁতে, আৰু ট্ৰেইনখন তাতে পাৰ্কত উঠিবলৈ পাই ইমান ফূৰ্তি পালে মই ভাবিব নোৱাৰোঁ। আৰু মই ভাবিলোঁ যে নহয়, ভিডিঅ' এটা কৰি থওঁ, তাই পিছত যিহেতু চাবলৈ পাব। ট্ৰেইনত নাই উঠা বুলি ক'লেওতো ইয়াত দেখুৱালে তাই গম পাব যে ট্ৰেইনত মই উঠিলোঁ। আৰু ট্ৰেইনত দুপাক উঠাৰ পিছত তাহাঁতি খেলিলে, ইমান ফূৰ্তি পালে নহয়। আৰু পাৰ্কখন যিহেতু কম জেগাতে গোটেইখিনি বস্তু সাঙুৰি ৰাখিছে, আৰু ইয়াতে ল'ৰা ছোৱালীয়ে সম্পূৰ্ণ এনজয় কৰিব পাৰিব পাৰ্কখনতে। চাওকচোন, ময়ো আপোনালোকক দেখুৱাওঁ অলপ, কিমান ধুনীয়া। সকলো ল'ৰা ছোৱালীয়ে মানে ইয়াতে টাইম ৱেষ্ট কৰিব। যদি আপুনি খাব বিচাৰে ধুনীয়াকৈ খাব পাৰিব, মানে আৰু ল'ৰা ছোৱালীয়ে সম্পূৰ্ণ ব্যস্ত ৰাখাই পাৰিব। কি ধুনীয়া চাওক, ল'ৰাই উঠি গৈছে, ছোৱালী একদম বিৰাট ফূৰ্তি পাইছে, মজা মানে। আৰু পাৰ্কখন ধুনীয়া, আৰু মানে ৰিজৰ্ট হ'লে মানে এনেকৈ অকণমান খেলা জেগা যদি আপোনালোকে ৰাখি থয়, ল'ৰা ছোৱালীয়েও ফূৰ্তি পালে, আপোনালোকেও ফূৰ্তি কৰক ল'ৰা ছোৱালীৰ লগতে সমানে, আৰু টাইমটো তেনেকৈ মিলি যায়। আৰু এয়া আমাৰ নামিবলৈ হৈ গ'ল। তাৰপিছত তাহাঁতি গাড়ীত উঠো বুলি ক'লে, এয়া গাড়ীত উঠিলে, তাই বিৰাট ফূৰ্তি মানে, আৰু কি ক'ম, ইয়াত ইমান মানুহ আছে, ল'ৰা ছোৱালী আপোনাৰ চব খেলিব পাৰিব, চাব পাৰিব, পানীত গাড়ীও চলাব পাৰিব, এইফালে আপুনি খাবও পাৰিব। এয়া ল'ৰাই এইখনত জঁপিয়াইছে, মানে ধুনীয়া। আৰু আপুনি যদি অৰুণাচলৰ পৰা আহি পিনে বোলে মাকুমত বোলে নাই বোলে ৰিজৰ্টখনত সোমাওঁ, ইয়াত ল'ৰা ছোৱালী অকণমান টাইমটো মিলাই লওঁ, খেলিব বিচাৰে, তেতিয়া সোমাব পাৰে। কৃষ্ণচূড়া ৰিজৰ্ট বুলি কয়, খুব ধুনীয়া। ৰাস্তাৰ পৰা অকণমান সোমালেই ৰিজৰ্টখন পাব, আৰু খুব ধুনীয়া। আপোনালোকে আহক, আপোনালোকে ৰিজৰ্টখনত সোমালে নিশ্চয় মনটো ভাল লাগিব বুলি মই ভাবোঁ। মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক সকলোকে জনাইছোঁ যে এইখন এখন কৃষ্ণচূড়া ৰিজৰ্ট হয়, আৰু আপোনালোকে খুব ভাল পাব। আচলতে ল'ৰা ছোৱালী ফেমিলি লৈ আহিলে মানে ফেমিলিবিলাকে ইয়াত খুব ভাল পাব। এইয়া চাওক, তাই মানে কোনটো খেলিম কোনটো নেখেলিম, দেউতাকক মানে একদম ইফালে গৰম, আপুনি কি ক'ব, আৰু ইমানেই গৰমৰ মাজতে তাহাঁতক সুখ দিবলৈ চাইছোঁ। কাৰণ কেলৈ, ফুৰিবলৈ যিহেতু আহিলোঁ ছামাৰ ভেকেশ্যনত, তাহাঁতৰ মনটোৱে ভাল লাগক বুলি গৰমটো বাদ দিছোঁ। আৰু গৰমটো থাকিবই, গৰমত যিহেতু তাহাঁতৰ ফূৰ্তিটোৱে মেইন, আৰু তাহাঁতি ফূৰ্তি পালেই, ভাল পালেই আমাৰ সকলো। আৰু যিহেতু স্কুল খুলিবলৈও হ'ল, আৰু বোলো নাই অলপ ফুৰাই আনো, নহ'লে মনটো বেয়া হৈ যাব। গুৱাহাটী যোৱা কথা আছিল, গুৱাহাটী এক'লেণ্ড, কিন্তু নহয় বোলো ইয়াতে বোলো ফুৰাই আনো ওচৰে পাঁজৰে। তেনেকৈ আমি দুলীয়াজানৰ বা ঘৰলৈ গ'লোঁ, ডাঙৰ বা ঘৰলৈ গ'লোঁ। ডাঙৰ বাৰ ঘৰৰ পৰাহে আমি ফুৰিবলৈ গৈছোঁ, আৰু তেওঁলোকৰ লগতে এয়া ফুৰিছোঁ। এয়া কৃষ্ণচূড়া ৰিজৰ্ট, দেখিছেনে, ইয়াত এখন স্কুটাৰ ৰাখিছে চেল্ফি ষ্টেণ্ড কৰি মেলি। আৰু এয়া মই বাহিৰতে এখন ফটো ক্লিক কৰি ল'লোঁ, আৰু আপোনালোকক দেখুৱাইছোঁ। এইখন ট্ৰেইন দেখিছে নহয়, কি ধুনীয়া চাওক, একদম ধুনীয়া মানে গোটেই বস্তুটো কনচেপ্টটো লৈছে, আৰু খুব ধুনীয়া হয়। মই বোলো ফটো ডকুমেণ্ট লগাই দিওঁ, আপোনালোকেও চাব পাৰিব। গোটেই ভিডিঅ'খিনি কৰিবলৈ গৰমত দিগদাৰো হয় ওচৰে পাঁজৰে, সেইকাৰণে ফটো ডকুমেণ্ট লগাই দিছোঁ, আপোনালোকে চাই উপভোগ কৰক। আৰু ভাল লাগিছে নাই আপোনালোকে কমেণ্টত জনাব, ভিডিঅ'টো চাই কেনে পালে সেইটোও জনাব বাৰু। আৰু মোৰো ভাল লাগিব, আৰু ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাককচোন। এইখন দেখিছে নহয় ট্ৰেইন, সৰু মিনি ট্ৰেইন। আৰু তাৰপিছত তাৰ পৰা ওলাই পিছত তিনিচুকীয়া ৰোডত আপোনাৰ বাইপাছৰ একেবাৰে প্লাম ৰিজৰ্ট বুলি এখন, তাতো সোমালোঁ। নতুনকৈ এখন খুলিছে, খুব ধুনীয়া 3 ষ্টাৰ এখন হোটেল ৰিজৰ্ট হয়, আৰু ইয়াত থাকিবও পাৰিব। ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ ইয়াত খেলিবলৈ অকণমান ৰাখিছেও। আৰু এখন ধুনীয়া বোলো নাই এইখনতো সোমাওঁচোন, আৰু এইখনৰ অকণমান জুতি লওঁ, কেনেকুৱানো কি বস্তু আছে, কি পায়। আৰু ইয়াত সোমাই দেখিলোঁ বিশাল এটা ৰিজৰ্ট হয় এখন, খুব ধুনীয়া। আৰু ইয়াত অকণমান ফটো তুলি ল'লোঁ ৰিজৰ্টখনৰ। আপোনালোকেও যদি আহিব বিচাৰে, যদি অৰুণাচল আহে, তিনিচুকীয়া এই প্লাম ৰিজৰ্টত সোমাব, আৰু ইয়াৰ আমেজ আপোনালোকে ল'ব, আৰু কি খাব মন যায় তাক খাব পাৰিব। ধুনীয়া। আমি যিহেতু তাত আইচক্ৰীম অৰ্ডাৰ কৰিছিলোঁ, আৰু আইচক্ৰীমৰ সোৱাদে ল'লোঁ, কাৰণ যিহেতু আমি ভাত খাই আহিছিলোঁ, সেইকাৰণে সোমালোঁ যেতিয়া আৰু কি কৰিম, ঠাণ্ডাই কিবা এটা খাওঁ বুলি আইচক্ৰীম অৰ্ডাৰ কৰি খালোঁ। আৰু খুব ধুনীয়া, তাইও ধুনীয়াকৈ খেলিলে, আৰু ল'ৰা ছোৱালীও ভাল পালে। ইয়াতে অলপ সময় কটালোঁ।
কৃষ্ণচূড়াৰ পৰা আহি এইখনত সোমাই অকণমান টাইম বহিলোঁ, অকণমান আমেজ ল'লোঁ আৰু সকলোৱে ইয়াত ফটো তুলিলোঁ। এয়া বা ভিনদেউ আমি ফটো তুলিলোঁ আৰু লাহেকৈ সন্ধিয়া নামি আহিছে আৰু সন্ধিয়া আচলতে এইবিলাক বেছি লাইটিঙত ভাল লাগে আৰু আপোনালোককো দেখুৱাম, চাই থাককচোন। আমি সকলোৱে আৰু আইচক্ৰীম অৰ্ডাৰ কৰিলোঁ, সকলোৱে খাম বুলি অপেক্ষা কৰি আছোঁ, বহি আছোঁ আৰু ইয়া চাওক সকলোৱে ৰৈ আছোঁ আৰু আইচক্ৰীম দিব, ক'ল্ড ড্ৰিংকছ দিব, খাম বুলি আৰু টাইমো লাগে যাতে বহুত গৰম আছিল আৰু এচিত অকণমান বহিলোঁ আৰু ইয়াত প্ৰাইচবোৰ অকণমান বেছি। বাহিৰত যিহেতু এটা আইচক্ৰীমৰ বাতি যদি 50 টকা হয়, ইয়াত পিছে 200 টকা দেই। এই বাতিটোতে যিটো আইচক্ৰীম দিলে তাৰ প্ৰাইচ হৈছে 200 আৰু গোটেইখিনি মানে মেনেজ কৰি আৰু ছোৱালীয়ে যে খাইছে দেখিছে নহয়, সেইটো আচলতে 55 টকা। আৰু একে আইচক্ৰীম ছোৱালীয়ে বাহিৰৰ পানীয়ে যেতিয়া সন্ধিয়া হ'ল আৰু পানীয়ে যেতিয়া এটা ডেক'ৰেশ্যন কৰিছে আৰু তাত খুব ধুনীয়া লাইটিঙত পানী আৰু তাতে ফটো তুলিলোঁ। তাহাঁতে চাই খুব ভাল পালে। সন্ধিয়া যিহেতু এইবিলাক বস্তু চাবলৈ ভাল আৰু আমাৰ যোৰহাটৰ যেনেকৈ এইবিলাক পাৰ্কত থাকে, যিহেতু সন্ধিয়া হ'লে চাবলৈ পায়, ইয়াত যিহেতু ধুনীয়াকৈ পানী দি দিয়া হ'ল আৰু কালাৰত তাহাঁতে খুব ভাল পাইছে চাবলৈ। সন্ধিয়াৰ পৰিৱেশ চাওক ৰিজৰ্টখনৰ। আপোনালোকে আহিলে ইয়াত থাকিব পাৰিব, ধুনীয়াকৈ খাব পাৰিব, ফুৰিব পাৰিব। সেইকাৰণে আপোনালোকক জনালোঁ, আপোনালোকে যদি অৰুণাচল আহে কেনেবাকৈ প্ৰাম ৰিজৰ্টত থাকে যদি ৰাস্তাৰ কাষতে হয়, একেবাৰে ধুনীয়াকৈ আহি ইয়াতে থাকি মেলি খাব পাৰিব। আৰু এয়া চাওক কিমান ধুনীয়া পানীৰ এটা ডিজাইন দিছে আৰু ভিডিঅ'টো চাই যদি ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।